মৰিগাঁও জিলাৰ মইৰাবাৰী থানাৰ অন্তৰ্গত পলাশজুৰিত আজি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। জানিব পৰা মতে দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমীৰ সৌজন্যত ইফতিতাহে বুখাৰী আৰু 2023-24 শিক্ষাবৰ্ষৰ কীৰ্তি ছাত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বৰচলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সাইফুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমীৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 9গৰাকী ছাত্ৰীক ফুলাম গামোচা মানপত্ৰ কিতাপৰ টোপোলা একোটাকৈ উৰণিৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা সভাখনত লাহৰীঘাটৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ফাৰুক আহমেদে ছাত্ৰীসকলক উদ্দেশ্যি কয়, প্ৰতিযোগিতাৰ যুগত গুণগত শিক্ষাৰ অধিক প্ৰয়োজন আছে। তেওঁ লগতে প্ৰতিগৰাকী ছাত্ৰীক শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এগৰাকী সফল চিকিৎসক আৰু অভিযন্তা হ'বলৈ আহ্বান জনায়। সভাখনত শিক্ষক শ্বাহজাহান আলী, আবুল কাছেম আৰু নিজামুদ্দিনে নাৰী শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত সম্বৰ্ধনা সভাখনত মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সৰ্বানন্দ পাটগিৰি, প্ৰাক্তন প্ৰধান শিক্ষক নুৰ মহম্মদ আলী, প্ৰাক্তন শিক্ষক জালাল উদ্দিন খণ্ডকাৰ আৰু কদমুনি টাইটেল মাদ্ৰাছাৰ শিক্ষক মুফতি আব্দুল কৰিমকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE। ইয়াত আমাৰ ছাৰ বাইদেউসকল আছে। আমাৰ ছাৰ বাইদেউসকল আমাক ভালকৈ শিক্ষা দিছে, সেইকাৰণে আমি আজি মেট্ৰিকত ভাল নম্বৰ লৈ পাছ কৰিব পাৰিছোঁ, ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু এৰবিকত লেটাৰ পাইছোঁ। সেইকাৰণে ছাৰসকলে আমাৰ কাৰণে বহুত কষ্ট কৰিছে। আৰু মাদ্ৰাছা আমি দুয়োটা শিক্ষা কৰি লৈ আছোঁ, মাদ্ৰাছাতো পঢ়ি আছোঁ আৰু স্কুলতো পঢ়ি আছোঁ। দুয়োটা শিক্ষা লৈ আমি আজি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, সেইকাৰণে আমাৰ বহুতো আনন্দ লাগিছে। যেহেতু দুটা বিভাগ তোমালোকে শিক্ষাদান কৰিছা, তাৰ ৰুটিন কেনেকুৱা আছিল? 411। মই তেওঁলোকক আহ্বান জনাম, এইটোৱে আহ্বান জনাম, তেওঁলোকে ছাত্ৰনং অধ্যয়নং তপ যিষাৰ বাক্য আছে, এই বাক্যষাৰ সাৰোগত কৰি তেওঁলোকৰ এই বানাত শিক্ষাৰ লগত আমাৰ যিটো জেনেৰেল শিক্ষা, বিজ্ঞান, অংক, সমাজ বিজ্ঞান, ইংৰাজী, অসমীয়া, তাৰ ওপৰত সমানে গুৰুত্ব দিয়ক। আটাইকেইটা ছাবজেক্টত যাতে তেওঁলোকে সমানে শিক্ষা দীক্ষাৰে দীক্ষিত হয়, তেতিয়াহে সমাজখন আগুৱাই লৈ যাব পাৰিব আৰু পূৰ্ণাংগ অসম গঢ়াৰ লগতে পূৰ্ণাংগ ভাৰত গঢ়াত তেওঁলোকৰ অৱদান সঁচাকৈয়ে অতুলনীয় হৈ থাকিব। আলহামদুলিল্লাহ, পলাশজুৰি দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া বানাত মাদ্ৰাছাৰ কৰ্তৃপক্ষক পোনপ্ৰথমে ধন্যবাদ জনাম, লগতে শিক্ষকসকলকো আৰু ছাত্ৰ ছাত্ৰী তথা তেখেতসকলৰ অভিভাৱক অভিভাৱিকাসকলকো আমি ধন্যবাদ জনাম। কাৰণ বৰ্তমান সমাজত নাৰী শিক্ষা অত্যন্তই গুৰুত্বপূৰ্ণ। নাৰী শিক্ষা অবিহনে পুৰুষৰ প্ৰাপ্তি মই স্বীকাৰ নকৰোঁ। গতিকে নাৰী যদি শিক্ষিত হয়, তেতিয়া আমি পুৰুষসকল পূৰ্ণাংগ। আমাৰ নবীয়ে কৈছে যে যদি যিগৰাকী নাৰী শিক্ষিত হয়, ধৰ্মীয় হয়, তেওঁলোক আধা দিন তেওঁৰ ঘৰত। গতিকে শিক্ষিত হোৱাই নিতান্ত জৰুৰী। আৰু আল্লাহ ৰাব্বুল আলামিন প্ৰথম ইকৰা শব্দৰে আৰম্ভ কৰিছিলে আমাৰ নবীক, তুমি পঢ়া। গতিকে আমি ইয়াৰ পৰা আঁতৰি গৈছোঁ। মই অনুৰোধ কৰিম আমাৰ অসমবাসী, বিশ্ববাসী প্ৰতিজন মহিলা এবং পুৰুষ প্ৰত্যেককে, ছাত্ৰ ছাত্ৰী, বুঢ়া বয়সস্থ যি নহওক, প্ৰত্যেককে অনুৰোধ কৰিম তেখেতসকলে যাতে শিক্ষাৰ প্ৰতি মনোগ্ৰাহী আৰু ব্ৰতী হয়, শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ে, নিজৰ সন্তান তথা সন্তানসকলকো শিক্ষিত কৰাৰ কাৰণে আহু পৰিহাৰ্ত চেষ্টা কৰে। তাৰ কাৰণে মই অনুৰোধ জনাম। আমাৰ অসমবাসী ৰাইজক বা আমাৰ গাঁওবাসীক বা আমাৰ এই দেশবাসীক ৰাইজক আমি এইটোৱে জনাওঁ যে সকলো আমাৰ কাৰণে দোৱা কৰিব, আমিও সকলোৰ কাৰণে দোৱা কৰোঁ, আপোনালোকৰ কাৰণেও দোৱা কৰোঁ, যাতে সকলোৱে আমাৰ কাৰণে দোৱা কৰে আৰু আমি যাতে আগলৈ, আমাৰ এটা আশা আছে এতিয়া এইগৰাকী ছাত্ৰীক আমি আগলৈ নিয়াৰ কাৰণে, যাৰ কাৰণত আমি এইবছৰ হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো আমি অ'পেন কৰি আছোঁ। সকলোৱে যাতে দোৱা কৰে, আমি আগলৈ হায়াৰ ছেকেণ্ডেৰী আমি যাতে ভাল এটা ফলাফল আনিব পাৰোঁ আৰু আমাৰ এই দেশৰ, আমাৰ এই মাদ্ৰাছাৰ দেশৰ আমি এটা নাম অৰ্জন কৰিব পাৰোঁ আৰু যাতে সকলোৱে আশা কৰে, দোৱা কৰে, আমাৰ যাতে আশাটো পূৰণ হয়।